সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। সৎ চাহেব,
ছাৰ কি নাম আপোনাৰ? মোৰ নাম তুলসী সিং তোমৰ। তুলসী আপুনি ক'ৰ পৰা আহিছে? মই হৰবৰপুৰ ডিষ্ট্ৰিক্ট দেহৰাদুন তাৰে নিবাসী উত্তৰাখণ্ড। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 16 নৱেম্বৰ 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? যেনেকৈ আমাৰ হিন্দু সমাজত সকলো দেৱী দেৱতাৰ যি পূজা কৰে আৰাধনা কৰে সেয়াই মই কৰিছিলোঁ আৰু মই ভজন কীৰ্তনো কৰিছিলোঁ। আৰু এতিয়া কিছুদিনৰ পৰা মই কালী মাতাৰ পূজা কৰিছিলোঁ। প্ৰত্যেক শনিবাৰে এটা নাৰিকল আৰু জ্যোতি জ্বলাইছিলোঁ কালী দেৱীৰ বাবে। ছাৰ কি কাম কৰে আপুনি? মই CRPFৰ পৰা ৰিটায়াৰমেণ্ট লৈছোঁ 2017ত। ছাৰ কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ এই কাহিনীটো অলপ দীঘলীয়া, কাৰণ আগতে যি মই ভক্তি আৰাধনা কৰিছিলোঁ সেয়াটো কৰিয়ে আছিলোঁ, কিন্তু তথাপিও আমাৰ ঘৰত দুখৰ ওপৰত দুখ আছিল। মোৰ শ্ৰীমতী মানে মোৰ মিছেছ বৰ অসুস্থ আছিল। তেওঁক এম্বুলেঞ্চত নিব লগা হৈছিল। PGI চণ্ডীগড় বা দেহৰাদুন তেওঁ বহিবই পৰা নাছিল আৰু মোৰ সন্তানো বেমাৰী আছিল। ঘৰত ঔষধৰ পাহাৰ হৈ গৈছিল। আমাৰ শান্তি একেবাৰে নাছিল। এটকাও পইচা সঞ্চয় হোৱা নাছিল। গতিকে সেই সময়তে আমাৰ মাজত এজন ভগত থাকিছিল। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিল। আমি এইটো গমেই পোৱা নাছিলোঁ যে তেওঁ নাম দীক্ষা লৈ থৈছিল। তেওঁ এদিন আমাক জ্ঞান গংগা কিতাপ দিলে। লাহে লাহে আমি সেই জ্ঞান গংগা কিতাপ পঢ়িবলৈ ধৰিলোঁ আৰু সেই জ্ঞান যি আমাৰ মূৰত সোমাই গ'ল যে এই জ্ঞান আমি আগতে শুনাই নাছিলোঁ। ক'ৰবাত নহয় ক'ৰবাত আমাৰ সেয়া মনত বহি গ'ল। তাৰপিছত সেই জ্ঞান বিচাৰি আমি দিল্লীত আমাৰ গাঁৱৰে ল'ৰা এজন আছে তেওঁক ফোন কৰিলোঁ। তাৰ পৰা বেদৰ কিতাপ বিচাৰিলোঁ। গীতা মই গোৰখপুৰৰ পৰা আনি থৈছিলোঁ যেতিয়া মই সেইপিনে ছাৰ্ভিচ কৰিছিলোঁ। সূক্ষ্ম বেদো বিচাৰিছিলোঁ। তেতিয়া মই সেই গীতাৰ যি জ্ঞান গংগা কিতাপ মোক ভগতে দিছিল সেইখন মিলাই চালোঁ অন্য সৎগ্ৰন্থৰ লগত। এই কামটো কৰিবলৈ মোক 8 মাহ সময় লাগিল। 8 মাহ যেতিয়া মই এই জ্ঞান ভালদৰে পৰ্যবেক্ষণ কৰিলোঁ তেতিয়া মই গম পালোঁ যে মই নাম দীক্ষা ল'ব লাগে, কিন্তু এই নাম দীক্ষা কেনেকৈ লওঁ, কাৰণ মোৰ ভিতৰত বহুত বিকাৰ সোমাই আছিল। মই 13-14 বছৰ বয়সৰ পৰা মই নিচাৰ আসক্ত হৈ গৈছিলোঁ। চাদা খোৱা, বিড়ি খোৱা আৰু মদ খোৱা এয়া মোৰ দৈনিক কাৰ্যসূচী সৰুৰে পৰা আছিল। মোৰ ভিতৰত এইবোৰ বিকাৰ আছিল আৰু কিতাপত লিখা আছে যে মই এই নিয়মবোৰ পালন কৰিব লাগিব। গতিকে মই এইবোৰ এৰিব পৰা নাছিলোঁ। বহুবাৰতো মই এই নিচা এৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। যদি মই বিড়ি এৰিব খুজিছিলোঁ চাদা খাবলৈ ল'লোঁ, চাদা এৰিব খুজি বিড়ি খাবলৈ ল'লোঁ। মদটো মই এৰিবই পৰা নাছিলোঁ আৰু এই যি মাছ মাংস এয়াতো সদায় সৰুৰে পৰা খাই আছিলোঁ, কাৰণ যিখন সমাজত মোৰ জন্ম হৈছে সেইখন সমাজত মাছ মাংস এইবোৰ সৰুৰে পৰাই খাবলৈ দিয়া হৈছিল যে এইবোৰ খাব লাগে। গতিকে মই এদিন নিজে অন্তৰাত্মাৰ পৰা সেই পৰমাত্মাক আৰাধনা কৰিলোঁ। পৰমাত্মা সদগুৰু ৰামপালদেৱ মহাৰাজক নিজৰ মনত ভাবিলোঁ, যদি আপুনি সেই শক্তি হয়, সেই পৰমপিতা হয়, সেই সদগুৰু হয়, তেন্তে মোৰ এই নিচা এৰুৱাই দিয়ক, মই আপোনাৰ শৰণলৈ যাম। কিন্তু যদি মোৰ এই নিচা এৰা নাযায় তেনেহ'লে মই আপোনাৰ শৰণলৈ আহিও একো লাভ পাব নোৱাৰিম, কাৰণ যদি নিয়মেই পালন কৰিব নোৱাৰোঁ মই, তেনেহ'লে লাভৰ পৰা মই বঞ্চিত হ'ম। ছাৰ, মই এদিন মোৰ অন্তৰাত্মাৰ পৰা এই বচন কৈছিলোঁ। মোৰ যিয়েই নিচা আদি সকলো এৰা গ'ল। 15-20 দিনত মই বহু পৰীক্ষা কৰিলোঁ যে এই নিচা কৰাৰ মোৰ মনটো যোৱা নাই, সঁচাকৈ মন যোৱা নাছিল। তেতিয়া গৈ মই সেই আমাৰ নিকটৱৰ্তী সদগুৰু ৰামপালদেৱে যি কৃপা কৰি ৰাখিছে, নিকটৱৰ্তীত যি নামদান চেণ্টাৰ খুলি থৈছিল ৰামপুৰত, তালৈ গৈ মই পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰত নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ। ছাৰ আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতেই আপুনি নিচা এৰিলে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰীক্ষা ল'লে যে যদি তেওঁৰ শক্তি আছে তেনেহ'লে মোৰ নিচা এৰুৱাব পাৰিব, আৰু পাৰিলেও। তাৰপিছত আপুনি নাম দীক্ষা ল'লে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভ হ'লনে? ছাৰ, লাভ
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মোৰ ওপৰত এনেকুৱা দয়া হ'ল যে এতিয়া যিয়ে নিচা আদি এৰা গ'ল, পইচা সঞ্চয় হ'বলৈ ধৰিলে, দুখ কষ্ট আঁতৰ হৈ গ'ল, এতিয়া জীৱন বৰ আৰামদায়ক হৈছে। আৰু 3বাৰটো সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে মই জীৱনদান লাভ কৰিছোঁ। ছাৰ, মোৰ শ্ৰীমতীৰ স্পাইনৰ প্ৰব্লেম আছিল, শিৰৰ বহু সমস্যা আছিল। তেওঁক ষ্ট্ৰেচাৰত এম্বুলেঞ্চত শুৱাই লৈ যাব লগা হৈছিল। দেহৰাদুনৰ এনে কোনো ডক্তৰ নাছিল য'ত মই তেওঁক দেখুওৱা নাছিলোঁ। আয়ুৰ্বেদিক সকলোতে মই দেখুৱাইছিলোঁ। ইয়াত ডাঙৰ ডাঙৰ যি হস্পিটেল আছে দেহৰাদুনত সকলোতে দেখুৱাইছিলোঁ। তাৰপিছত তেওঁক মই চণ্ডীগড়লৈ লৈ গ'লোঁ। চণ্ডীগড়ৰ ডক্তৰক দেখুৱালোঁ। 3বাৰ মই এম্বুলেঞ্চত লৈ গৈছিলোঁ চণ্ডীগড়লৈ। তাৰ পৰাও মই একো ৰিজাল্ট নাপালোঁ। বহু ঔষধ লিখি দিছিল, ঔষধৰ পাহাৰ হৈ গৈছিল, কিন্তু একো আৰাম পোৱা নাছিল। ডক্তৰে শেষত কৈছিল যে এওঁৰ এই সমস্যা থাকিবই, শৰীৰত কেলছিয়াম কমি গৈছে, এওঁক কেলছিয়াম দি থাকিব লাগিব আৰু ইয়াৰ দ্বাৰা হ'ব পাৰে এওঁ কিছু আৰাম পাই যাব পাৰে কেলছিয়াম খোৱাৰ পিছত। কিন্তু এনেকুৱা একোৱেই নহ'ল ছাৰ। তেওঁৰ অৱস্থাটো আগতকৈ বেছি বেয়া হৈ গৈ থাকিল। তেতিয়া তেওঁ ক'লে যে মই ভক্তি কৰিম। তেতিয়া তেওঁক সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰলৈ লৈ যোৱা হ'ল। তেওঁৰ শৰণত গৈ তেওঁ নাম দীক্ষা ল'লে। তাৰ পিছত তেওঁৰ সেই বেমাৰ একেবাৰে সমাপ্ত হৈ গ'ল আৰু আজি সুখৰ জীৱন কটাই আছে। গোটেই পৰিয়ালে সুখেৰে জীৱন কটাই আছে। অসুবিধা সমস্যা একো নাই ভগতদেৱ। ছাৰ, মই 13-14 বছৰৰ পৰাই নিচা আদি কৰিছিলোঁ। বিড়ি, চিগাৰেট, চাদা খোৱা বা মদ খোৱা সৰুৰে পৰা মোৰ অভ্যাস আছিল। আৰু এয়া মই পিছত এৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মই পৰা নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ সকলো নিচা এৰা গ'ল আৰু আজি মই সকলো নিচাৰ পৰা মুক্ত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা দিয়া হোৱা সাধনা কৰি আছোঁ। আৰু মোৰ এতিয়া মুক্তি হোৱাটো নিশ্চিত, কাৰণ যিয়ে জ্ঞান সেয়া মই সৎগ্ৰন্থবোৰৰ লগত মিলাইও চাইছোঁ। এয়াই ফাইনেল জ্ঞান। এতিয়া আমাৰ মুক্তি নিশ্চিত আৰু ইয়াত যি সুবিধা আছে সেয়াটো পৰমাত্মা সদগুৰু ৰামপালদেৱে দিয়েই দিছে। ছাৰ, আপুনি CRPFৰ পৰা ৰিটায়াৰমেণ্ট লৈছে, এজন এডুকেটেড মানুহ। আপুনি কৈছে যে আপুনি 13-14 বছৰ বয়সৰ পৰাই নিচা কৰি আহিছে। নিচা এৰিব পৰা নাছিলে, শেষলৈকে নিচা কৰিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰীক্ষা ল'লে যে যদি তেওঁৰ শক্তি আছে মোৰ নিচা এৰুৱাব পাৰিব, আৰু আপুনি এৰিলেও। যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে আৰু তেওঁলোকো নিচাতগ্ৰস্ত আৰু নিচা এৰিব বিচাৰে, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, যিসকলে মোক এতিয়া লাইভত চাই আছে, মই তেওঁলোকক সকলোকে কৰজোৰে প্ৰাৰ্থনা কৰোঁ যে যেনেকৈ মই সৰুৰে পৰা নিচাত ডুবি থকা ব্যক্তি আছিলোঁ, আজি যেনেকৈ মই ভাল মানুহ হ'লোঁ, নিচা আদিৰ পৰা আঁতৰি আহিলোঁ, এনেকৈ সমগ্ৰ পৃথিৱীত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা আদিৰ পৰা আপুনিও আঁতৰি আহিব পাৰে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, নাম দীক্ষা লোৱাটো সন্ত ৰামপালদেৱ মহাৰাজে ইমান সহজ কৰি দিছে যে যদি আপুনি টিভিত চাই আছে তেনেহ'লে তলত এটা হালধীয়া শাৰী আহে সৎসংগৰ লগে লগে। তাত আশ্ৰমসমূহৰ নম্বৰ দিয়া থাকে। যিকোনো এটা নম্বৰত ফোন কৰি আপুনি সমগ্ৰ তথ্য লাভ কৰিব পাৰে। কিতাপ বিচাৰিব পাৰে আপুনি, আশ্ৰমসমূহৰ আৰু তথ্য ল'ব পাৰে, নামদান চেণ্টাৰসমূহৰ তথ্য ল'ব পাৰে আৰু আন জ্ঞানৰো তথ্য ল'ব পাৰে আপুনি। ইমান সুবিধা কৰি থৈছে পৰমাত্মা ৰামপালদেৱ মহাৰাজে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। সেই পৰমাত্মাই আমাক 3 প্ৰকাৰে ধাৰণ পোষণ কৰে। 3টা স্থিতিত। এটা স্থিতিত তেওঁ ওপৰত থাকে। যেতিয়া পৰমাত্মা ওপৰত সিংহাসনত বিৰাজমান হয়, তেতিয়া তেওঁৰ শৰীৰৰ যি পোহৰ, প্ৰকাশ, উজ্জ্বলতা, লাইট, এটা ৰুম মানে চুলি, এডাল নোমৰ গুৰিৰ সুবাত কোটি চন্দ্ৰ মিলাই দিয়া, কোটি সূৰ্য, ইমান নূৰ হে পৰম পিতাৰ। গোটেই বডি চাই লওক কিমান হ'ব পাৰে। এতিয়া সেই পৰমাত্মাই ইয়ালৈ আহিলে পাতল তেজপুঞ্জৰ শৰীৰ বনাই নিজৰ বডিক, নিজৰ ৰূপক সৰল কৰি লয়।
যদি তেওঁ এজ ইট ইজ সেই প্ৰকাশযুক্ত শৰীৰ লৈ ইয়ালৈ আহে, আমাৰ খোলা চকুৱে সেয়া দেখা নাপাব। সূৰ্যৰ ফালে আমি চাব নোৱাৰো। কিন্তু তেওঁৰ এটা নোমৰ গুৰি শোভা কোটি সূৰ্য কোটি চন্দ্ৰৰ সমান উজ্জ্বল। সেইবাবে নিজৰ শৰীৰৰ ৰূপক সৰল কৰি ইয়ালৈ আহে। যেতিয়া তেওঁ ইয়ালৈ আহে, দুটা স্থিতিত আহে তেওঁ। এটাটো প্ৰত্যেক যুগতে সেই পৰমাত্মা এটা শিশু ৰূপ ধাৰণ কৰি আৰু জংঘলত সৰু বৰৰ ওপৰত ফুলি থকা পদুম ফুলৰ ওপৰত বিৰাজমান হয়। তেওঁ প্ৰত্যেক যুগতেই এনেকুৱা লীলা কৰে। আৰু যি কাৰণে তেওঁ সেই পদুম ফুলত অহাৰ কাৰণে নাৰায়ণ বুলি কোৱা হয়। নাৰ মানে পানী, আয়ন মানে বিৰাজমান হওঁতা। সেইবাবে সেই পৰমাত্মা নাৰায়ণ। আমি বিষ্ণুদেৱক নাৰায়ণ বুলি ভাবি আছিলো। শেষ নাগৰ লগত আছে সমুদ্ৰত। এয়াতো ৰচনা কৰা মায়াহে। সেই পৰমাত্মাই সকলো ৰচিছে আৰু প্ৰত্যেক যুগতে আহি এনেকুৱা লীলা কৰে, যি কাৰণে তেওঁক নাৰায়ণ বুলিও কোৱা হয়। এতিয়া আমি যেনেকৈ ভগৱান বুলি কওঁ, ভগৱানটো আমি এওঁলোককো কওঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক। এওঁলোক নিজৰ স্তৰৰ ভগৱান, যিমান এওঁলোকৰ আপোনালোকক যেনেকৈ ডেফিনেশ্যন কৈছো, যেনেকৈ মন্ত্ৰীকো চাহেব বুলি কোৱা হয়, ডিচিপিকো চাহেব বুলি কোৱা হয়, মুখ্যমন্ত্ৰীকো চাহেব বোলে, প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিকো চাহেব বুলিয়ে কোৱা হয়। গতিকে এই চাহেববোৰৰ মাজত বহুত পাৰ্থক্য থাকে। ঠিক এই প্ৰকাৰে বাস্তৱত চাহেব কোন হয়? প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি, যি আমাৰ ৰাষ্ট্ৰৰ কোন মালিক? ৰাষ্ট্ৰপতি। গতিকে এই প্ৰকাৰে অন্য চাহেব আছে, এজন SDMকো চাহেব বোলে, গাঁওবুঢ়াকো চাহেবে বোলে। ঠিক এনেদৰে নাৰায়ণ বিষ্ণুদেৱ যি সমুদ্ৰত শুই আছে শেষ নাগৰ শয্যাত, কিন্তু বাস্তৱত নাৰায়ণ কোন? সেইবাবে নাৰায়ণ শব্দটো কোৱা হৈছে ভগৱানৰ বিষয়ত, যে তেওঁ প্ৰত্যেক যুগতে আহে আৰু এনেকৈ এটা সৰু বৰত পদুম ফুলৰ ওপৰত শিশুৰ ৰূপ ধাৰণ কৰি বিৰাজমান হয়। তাৰ পৰা তেওঁক নৱজাত শিশু ৰূপত থাকোঁতে নিঃসন্তান দম্পতীয়ে উঠাই লৈ যায়। আৰু পৰমাত্মাৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। কুমাৰী গাইৰ দ্বাৰা হয়। পৰমাত্মা কবিৰ চাহেব প্ৰত্যেক যুগতে আহে আৰু সেয়া তেওঁৰ প্ৰতিপালনৰ লীলা হয়েই এনেদৰে। এতিয়া 600 বছৰ আগতে যেতিয়া কলিযুগৰ পৰমাত্মা আহিছিল, লহৰতাৰা পুখুৰীৰ কমলৰ পুষ্পত বিৰাজমান হৈছিলে, তাৰ পৰা নিৰু আৰু নিমা নামৰ এহাল শিপিনীয়ে লৈ গৈছিলে তাতিয়ে। আৰু তেওঁ 25 দিনলৈকে না গাখীৰ খাইছিল না অন্ন খাইছিল। 25 দিনীয়া বালকৰ যি লীলা কৰি আছিল পৰমাত্মাই, গতিকে সেই সময়ত তেওঁ বহুত চিন্তিত হৈছিল আৰু পৰমাত্মাই লীলা কৰিছিল আৰু সেয়া কবিৰ সাগৰত বিদ্যমান। 600 বছৰ আগতে ধৰ্মদাসদেৱে লিখা যে কুমাৰী গাই এগৰাকী অনা হৈছিল, তাই গাখীৰ দিছিল আৰু ভগৱান কবিৰ চাহেবে তেতিয়াহে আহাৰ কৰিছিল। সেই কুমাৰী গায়ে পৰমাত্মা যেতিয়ালৈ ডাঙৰ হৈছিল, তেতিয়ালৈ কুমাৰী গাইজনী গাখীৰ দিয়ে আছিল। ভগৱানে খাইছিল আৰু কেতিয়াও গৰ্ভৱতী হোৱা নাছিল। গতিকে ভগৱানৰ এই লীলা সেই জীৱনীত লিখা হৈছে 600 বছৰ আগতে কবিৰ সাগৰত। গতিকে সেয়া বেদেও কয়, ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 1 মন্ত্ৰ 9 স্পষ্ট কৰিছে, যেতিয়া সেই পৰমাত্মাই শিশুৰ ৰূপ ধাৰণ কৰে, কৰি যেতিয়া ইয়াত লীলা কৰে, তেতিয়া তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। তেন্তে হু ইজ গড? কবিৰ ইজ গড। আৰু হু কবিৰ? হু ইজ কবিৰ? উদ্ধাৰণে কোনো প্ৰসাকৰ্তাৰ। এতিয়া সেই মহাপুৰুষসকলে যিয়ে ভগৱানক পাইছিল, তাৰে মাজৰ কোন কোন আপোনালোকক দেখুৱাও। আদৰণীয় ধৰ্মদাস চাহেবদেৱ বান্ধৱগড়ৰ, তেওঁক ভগৱানে পাইছিলে। আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জজ্জাৰ হাৰিয়ানাৰ জন। আদৰণীয় ঘিছা দাস চাহেবদেৱ, গাঁও খেখৰা জিলা বাগপুৰ UPৰ জন। আদৰণীয় স্বামী ৰামানন্দ দেৱ, কাশী
কাশীজন। এতিয়া এই মহাপুৰুষসকলে পৰমাত্মাৰ বিষয়ে যি তথ্য দিছে সেয়া আপোনালোকক শুনাম। পুণ্যাত্মাসকল, পৰমাত্মাৰ মহিমা গুণগান কৰা আৰু শ্ৰৱণ কৰা, কিন্তু সঁচা মনেৰে, সঁচা আগ্ৰহেৰে কৰিলেহে আমাৰ মনত ক্ৰিয়া কৰিব। আদৰণীয় ধৰ্মদাস চাহিবদেৱক পৰমাত্মাই পালে যেনেকৈ বেদে কয় যে পৰমাত্মা ওপৰত থাকে, তাৰ পৰা গতি কৰি আহে ভাল আত্মাবোৰক লগ কৰে, সশৰীৰ আহে সশৰীৰ গুচি যায়। যি সময়ত পৰমাত্মা ধৰ্মদাস দেৱৰ লগত বহু বছৰ থাকিলে, যেতিয়া গুচি গ'ল সত্যলোকলৈ, তেতিয়া তেওঁ যোৱাৰ পিছত যি ব্যাকুলতা উৎপন্ন হৈছিল, ধৰ্মদাস দেৱে পৰমাত্মাৰ বিষয়ে কি কৈছিল? आज मोहे दर्शन दियो जी कबीर, आज मोहे दर्शन दियो जी कबीर। सतलोक से चले कर आए, सतलोक से चल कर आई, काटन जमती जंजीर, आज मोहे दर्शन दियो जी कबीर, आज मोहे दर्शन दियो जी कबीर। थारे दर्शन से मारे पाप कटत हैं, थारे दर्शन से मारे पाप कटते हैं, निर्मल होवे जी शरीर, आज मोहे दर्शन दियो जी कबीर, आज मोहे दर्शन दियो जी कबीर। अमृत भोजन मारे सतगुरु जी में, अमृत भोजन मारे सतगुरु जी में, शब्द दूध की खीर, आज मोहे दर्शन दियो जी कबीर, आज मोहे। हिंदू हो के तुम देव कहाए, हिंदू हो के तुम देव कहाए, मुसलमान के पीर, आज मोहे दर्शन दियो जी कबीर, आज मोहे दर्शन दियो जी कबीर। दोनों दीन का झगड़ा छिड़ गया, दोनों दीन का झगड़ा छिड़ गया, तोहे न पाए शरीर, आज मोहे दर्शन दियो जी कबीर, आज मोहे धर्मदास की अर्ज गुसाई, धर्मदास की अर्ज गुसाई, खेवाल गाइयों पर ले तीर, आज मोहे दर्शन दियो जी कबीर, आज मोहे दर्शन दियो जी कबीर। धर्मदास देवे की কৈছে कि सतलोक से चलकर आए और कटकन जम की जंजीर। गरीबदास साहेब देवे कय सतगुरु आए दया करी, ऐसे दीन दयाले, बंदी छोड़ वृत्तास कहा, जठरग्नि प्रतिपाले। अजब नगर में ले गए हमको सतगुरु आड़े। गरीबदास साहेब देवे कय गाँव छुड़ानी जिला जाचर जने अजब नगर में, उस अजब सतलोक में भगवान जो थके, अजब नगर में ले गए हमको सतगुरु आने। आही লৈ গল সত্যলোকলে, আকৌ এৰি দিলে। जल के बिंब अगाध गति वो सूते चादर ताड़ी। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা।
ইয়াত গৰীব দাসদেৱে কি কয়, আজব নগৰ মে লে গয়ে হামকো সতগুৰু আনি, ইয়ালৈ আহি লৈ গৈছিল। জলকে বিম্ব অগাধ গতি মচুতে চাদৰ তাড়ে, চাদৰ তাড়কে সোনা, এইটো জতুৱাৰ ঠাঁচ আমাৰ দেশীয় লোকেল লেংগুৱেজৰ ভাষাত এইটো লিখা আছে। তেওঁলোকে কয় যে কেনেকৈ চাদৰ লৈ শুই পৰিছে, যেনে ধৰক কোনোবাই শুই বাগৰি আছে, কেনেকৈ কাপোৰ লৈ শুই আছা তুমি, কাম পূৰ্ণ হ'লনে? তাৰমানে তোমাৰ একো কাম নাই নেকি? নিশ্চিন্ত হৈ শোৱা, চাদৰ লৈ শোৱা, তালৈ গৈ মোৰ পৰম সুখ হ'ল। আজব নগৰ মুলে গয়ে হামকো পৰমেশ্বৰ আড়ে, আহি জিলকে ব্যম্ব অগাধ গতি ৱাসুতে চাদৰ তাড়ে, মানে একেবাৰে নিশ্চিন্ত হৈ ভালদৰে শুলো। তাত কোনো দুখ নাই, কোনো চিন্তা নাই, কোনো জন্ম মৃত্যু নাই, কোনো ৰোগ নাই, কোনো প্ৰকাৰৰ অভাৱ নাই। ভগৱান সদায় আমাৰ চকুৰ সন্মুখতেই থাকে। अनंत कोट ब्रह्मांडे का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं वो कुल के सिरजनहारे। এতিয়া কি কৈছে, দেৱী ख्याल विशाल सतगुरु अचल दिगंबर थीर हैं, भक्ति हेत काया धर आए अवगत सत कबीर हैं। हरदम खोज हनोज हाजर तिरवेणी के तीर हैं, दास गरीब तबीब सतगुरु बंदी छोड़ कबीर हैं। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो कल सीमा है कबीर हुआ। सब पदवी के मूल है ये सकल सिद्धि है तीरे, दास गरीब सतपुरुष बजो वो अवगत कला कबीरे। जिंदा जोगी जगत गुरु ये मालिक मुर्शिद पीरे, दो दीन झगड़ा मंड्या पाया नहीं शरीर। এজন মুলুক দাস নামৰ মহাপুৰুষ আছিলে, বহুত ডাঙৰ কৃষক আছিলে, অৰোৰা জাতিৰ আছিলে। পৰমাত্মাই তেওঁক পালে। অলপমান শুনাও তাৰ পৰা, কাৰণ বেদে কৈছে সেই পৰমাত্মাই ভাল আত্মাবোৰক লগ কৰে, যিসকল দৃঢ় ভক্ত। মুলুক দাস নামৰ ভাল আত্মা আছিলে, কৃষক আছিলে, ক্ষত্ৰিয় অৰোৰা জাতিৰ আছিল। কিন্তু পুণ্যাত্মাটো পুণ্যাত্মাই হয়, গতিকে পৰমাত্মাই কেনেকুৱা লীলা কৰে। আগতে কোনো ঠাইত আহিলে দাসে কৈ আছিলে যে ভগৱানে তিনি প্ৰকাৰে আমাৰ ধাৰণ পোষণ কৰে। এটা স্থিতি হ'ল তেওঁ তেজোময় শৰীৰেৰে সত্যলোকত থাকে। দ্বিতীয়তে তেওঁ শিশুৰূপ ধাৰণ কৰি প্ৰত্যেক যুগতে এনেকৈ লীলা কৰে এটা। তাৰপিছত অন্য যি শৰীৰ ধাৰণ কৰি কোনো সাধু সন্তৰ ৰূপত ক'ৰবাত যিকোনো ঠাইত তাত প্ৰকট হৈ যায়। আৰু আগতেতো এনেকুৱা কমিউনিকেশ্যন নাছিলে নিজৰ মাজত। 150 কিলোমিটাৰ দূৰত 10 দিন 1 মাহলৈকে গম নাপায় যে তাত কোন আছিলেনো। কিন্তু সেই সময়ত পৰমাত্মা যিকোনো ঠাইতে প্ৰকট হৈ গৈছিল, আৰু তাত আছিল 1-2 বছৰ, 4 বছৰ, 10 বছৰ। আৰু তেওঁ নিজৰ নাম নকৈছিল। আমি শুনিছিলো যে এজন সাধু আহিছে, তেওঁ নিজৰ নাম নকয়, কিন্তু বহুত ডাঙৰ হয়, আৰু তেওঁৰ মহিমা গোৱা হৈছিলে। কিন্তু এইটো গম পোৱা নহৈছিল যে তেওঁ কোন হয়, ক'ৰ পৰা আহিছে, কাৰণ নকৈছিল। গতিকে এনেকৈ পৰমাত্মা এটা স্থানত আছিলে, এটা আশ্ৰম বনাই, সৰু। তাৰপিছত তাৰ পৰা তেওঁৰ ভগত গাঁও নগৰত যেতিয়া হৈছিল, এখন গাঁৱত 4-5খন ঘৰ আছিল। গতিকে ভগৱান তালৈ গৈছিল, গাঁৱে গাঁৱে নগৰে নগৰে নিজৰ অমৃতবাণী শুনাইছিল, কৈ কৈ ভগৱানে যেনেকুৱা লীলা কৰে। গতিকে মুলুক দাসৰ গাঁৱত 4-5জন ভগত পৰিয়াল আছিল। গতিকে গুৰুদেৱ তালৈ গ'ল সৎসংগ কৰিবলৈ। সকলোৱে প্ৰাৰ্থনা জনায় যে কাইলৈ আমাৰ ঘৰলৈ আহিব, আমাৰ ঘৰত চৰণ থব। গুৰুদেৱ গ'লে ভাল ভোজন তৈয়াৰ কৰা হয়। গতিকে প্ৰথম দিনা এখন ঘৰত সৎসংগ কৰিলে, ভাল ক্ষীৰ হালোৱা বনালে। তাৰ পিছদিনা আন এজনৰ ঘৰলৈ, তাৰ পিছদিনা আন এজনৰ। ওচৰ পাজৰৰ মানুহ এই জ্ঞানৰ সৈতে পৰিচিত নহৈ বিৰোধিতা কৰিব ধৰিছিল। জগত আৰু ভগতৰ বিচাৰৰ মতভেদ হোৱাৰ বাবে ইজনে আনজনৰ বিৰোধী হয় স্বাভাৱিক। কাৰণ যি ক্ৰিয়া ভগতৰ হয় সেয়া জগতৰ নহয়, আৰু জগতৰ সেয়া ভাল নালাগে, আৰু ভগতৰ বাবে সেয়াই ফাইনেল। তাৰ পৰাই তেওঁলোকৰ কল্যাণ হয়।
যি কাৰণে তেওঁ গাঁৱৰ মহাজন আছিলে। 800-900 বিঘা মাটি আছিল মুলুক দাসদেৱৰ। গতিকে মুলুক দাসদেৱৰ ওচৰলৈ গৈ, আগতে মুলুক চৌধুৰী মুলুক সিং আছিলে তেওঁ। মুলুক দাস কিয় হ'ল? মুলুক দাসটো পিছত বনালে ভগৱানে। এতিয়া চৌধুৰী মুলুক সিং আৰোৰাৰ ঘৰলৈ কিছু ব্যক্তি গ'ল যে এনেকুৱা গাঁৱত এজন ঠগবাজ সোমাইছে আৰু ঠগি আছে, ভাল খাদ্য খায়, ক্ষীৰ খায়, ভাল ভোজন কৰে, আৰু এয়া আমাৰ সকলো ধৰ্মীয় কিতাপৰ কথা বেয়াকৈ কৈ আছে, আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিষয়ে যি টি কৈ আছে, আৰু আৰোৰাও কৃষ্ণৰ পূজাৰী আছিলে। মুলুক দাসদেৱে ভাবিলে বুদ্ধিমান ব্যক্তিয়ে নিজৰ স্তৰৰহে কাম কৰে, ভগৱানক ভয় কৰে। তেতিয়া তেওঁ ক'লে যে ঠিক আছে, মই প্ৰথমে ভেৰিফাই কৰিম, তাৰপিছত একশ্যন ল'ম। ৰাতিপুৱাই তেওঁ ফুৰিবলৈ গৈছিলে সেইফালে। যি ৰাস্তাৰে তেওঁ যায় তাত এজন ভগতৰ ঘৰ আছিলে, তাৰ পৰাও সেইদিনা হালোৱা বনাইছিল। হালোৱাৰ গোন্ধ বহুত দূৰলৈ যায়। তেতিয়া তেওঁ ভাবিলে যে কি হৈ আছেনো। মুলুক সিঙে দেখিলে, জুমি চালে যে কি কৰি আছা তুমি, আজি কি আনন্দত হালোৱা বনাই আছা। তেওঁ ক'লে যে মহাজন, আমি হালোৱা বনাইছো, গুৰুদেৱ আহিছে, আহক আপুনিও খাওক, সৎসংগ আছে, আমাৰ গুৰুদেৱ আহিছে সেইকাৰণে বনাইছো। তেতিয়া তেওঁ দেখিলে যে এওঁ হয় সেই গুৰুদেৱ। ক'লে হয়। তেওঁ সুধিলে যে গুৰুদেৱ অহা কিমান দিন হ'ল? ক'লে আজি 4ৰ্থ দিন। ক'ত আছে তোমাৰ গুৰুদেৱ? ক'লে সন্মুখত আছে। মুলুক দাস চৌধুৰী গ'ল তালৈ। ক'লে ভাই ঠগবাজ, নিজে উপাৰ্জন কৰি কিয় নোখোৱা? কিয় সকলোকে ঠগি আছা? তুমি এই গৰীববোৰক শোষণ কৰি আছা, নিজে উপাৰ্জন কৰি খোৱা। তেতিয়া পৰমাত্মাই ক'লে মহাজন, মোকতো ভগৱানে একো নকৰাকৈয়ে দি আছে, তেন্তে মই কৰাৰ প্ৰয়োজন কি? এতিয়া পৰমাত্মাৰ সন্মুখত একো ক'ব নোৱাৰিলে, তেওঁৰ বাণী শক্তিশালী। মুলুক দাসে ভাবিলে যে ভাই সন্ত হয়, ভগত, বেছি তৰ্ক কৰাটো ভাল নহ'ব তেওঁৰ লগত। ঠিক আছে, যি ক'লে বাৰু। গতিকে তেওঁ ভালদৰে ক'লে যে এটা কথা কওক মহাৰাজ, এই ভগৱানে মোক কিয় নিদিয়ে একো নকৰাকৈ? পৰমাত্মাই ক'লে তোমাৰ বিশ্বাস নাই, তোমাৰ তাত সেই ভক্তি নাই যাৰ বাবে ভগৱানে একো নকৰাকৈ দিব। তেওঁ ভক্তিৰ কথা নাজানে। ক'লে এটা চুক্তি কৰা। মুলুক দাসদেৱে ক'লে হ'বনে? কবিৰ চাহেবদেৱে ক'লে হ'ব, যে আজি মই একো খাই অহা নাই ঘৰৰ পৰা ওলাওঁতে, যদি আজি গধূলিলৈকে তোমাৰ ভগৱানে যদি মোক খাবলৈ নিদিয়ে একো নকৰাকৈ, ভোজন যদি পাই যাওঁ একো নকৰাকৈ, মই এনেকুৱা ঠাইলৈ যাম, তেতিয়া মই আপোনাৰ শিষ্য হ'ম যদি ভোজন পাই যাওঁ, আৰু নাপালে, যদি ভোজন নাপাওঁ মই, তেতিয়া মই তোমাক আমাৰ খেতিত হাজিৰা কৰিবলৈ দিম, হ'বনে? পৰমাত্মাই ক'লে ঠিক আছে। আৰু তেওঁ গুচি গ'ল। পূবফালে তেওঁৰ খেতি আছিল, আৰু গ'ল তেওঁ পশ্চিমলৈ। গাঁও নগৰৰ পৰা দূৰত আন ক্ষেত্ৰত আগতে জংঘল বহুত আছিল, আৰু তালৈ গৈ এডাল বৃক্ষৰ ওপৰত বহি পৰিল। ক'লে চাওঁ নহয় মোক কেনেকৈ কোনে ভোজন কৰাব পাৰে, তালৈতো কোনেও যাব নোৱাৰে। এতিয়া কি হ'ল, কিছুমান ছাগলী চৰোৱা মানুহ থাকে, তেওঁলোকৰ কিবা উৎসৱ আছিল। তেওঁলোকে ক'লে যে ভাই অলপ পায়স বনোৱা, চাউল ঘৰৰ পৰাই আনিছিলে। গতিকে তেওঁলোকে সেই বৃক্ষৰ তলতে এনেকুৱা মাটি খান্দি এটা চৌকা বনাই ল'লে, আৰু তাত থলে খৰি দি এনেকৈ ক্ষীৰ বনালে। এটা দুটা গাই আছিল, গাখীৰ উলিয়াই ল'লে, আৰু সেই ছাগলী চৰোৱাকেইটা দূৰলৈ গুচি গ'ল। ক'লে আমি আহি আছো, তুমি বনাই থাকা। সেইফালেৰে এটা ৰাস্তা গৈছিলে। সেই ৰাস্তাতে বহু দূৰত ঘোঁৰাৰ খোজৰ শব্দ শুনা গ'ল। ধূলা উৰা দেখিলে সেই ক্ষীৰ বনোৱাসকলে। তেওঁলোকে জানিছিল, জংঘলৰ জ্ঞান আছিল যে কোনোবা ডকাইত আহিছে। তেওঁলোকে জানিছিল যে এইটোৱে ৰাস্তা। সিহঁতে বনাই থোৱা ক্ষীৰখিনি এৰি পলাই গ'ল নিজৰ মিত্ৰৰ ওচৰলৈ। যেতিয়া সেই ডকাইতবোৰ তাত আহি ৰলে, তেওঁলোকে চালে আৰু ক'লে যে কি হৈ আছে ইয়াত। সকলো তলত নামিল। তাৰে মাজৰ এটা ডাকুৱে গৈ দেখিলে যে, ঢাকন তুলি চোৱাত দেখিলে যে ইয়াত ক্ষীৰ আছে। সেই ডাকুবোৰৰ ভোকো লাগি আছিল। ক'ব ধৰিলে আগতে ক্ষীৰ খাম আমি, ৰৈ দিয়া। তাৰে মাজৰ এজনে ক'লে যে আমাৰ লগত চলো হ'ব পাৰে, কোনোবাই যদি বিষ ঢালি থৈছে ইয়াত, প্ৰথমে টেষ্ট কৰিব লাগিব, চেক কৰা, তাৰ পিছত খাম।
চেক কৰাৰ বাবে পশু পক্ষী বিচাৰিব ধৰিলে যে ইয়াৰ মাজত অলপ খুৱাই দিম। তেওঁলোকে ক'লে যে বনুৱাসকল চাগে ইয়াতে ক'ৰবাত লুকাই আছে, বিচৰা, সিহঁতকে খুৱাম প্ৰথমে। ইফালে সিফালে চোৱাত কাকো নেদেখিলে, কিন্তু ওপৰত মুলুক দাসদেৱ বহি থকা দেখিলে, মহাজন। সিহঁতে ভাবিলে ইয়ে হয়, ওপৰত ভয়তে লুকাইছে। সেই ডাকুসকলে ক'লে যে ভাই তললৈ আহা। সিহঁত কোন হয় তেওঁ গম পোৱা নাছিলে, কাৰণ তেওঁ লুকাই আছিলে যাতে তেওঁক কোনেও দেখা নাপায় যেন। তেওঁ ক'লে নাহো মই তললৈ, মই আজি তললৈ নাহো। তেতিয়া ক'লে যে ইয়াক গুলী মাৰি দিয়া, বদমাছ কিয় নাহা তললৈ। তেওঁ দেখিলে যে এওঁলোকেতো বন্দুক লৈ আছে, তেতিয়া ক'লে নামাৰিব, মই তললৈ আহিম। তেওঁ আহিল, এটা পাত্ৰত ক্ষীৰ উলিয়াই ঠাণ্ডা কৰি আৰু ক'লে খোৱা এইখিনি। তেওঁ ক'লে মই ক্ষীৰ কেতিয়াও নাখাওঁ, কাৰণ তেওঁ কথা দিছিলে, নহ'লে তেওঁ শিষ্য হ'ব লাগিব। সেইফালে সিহঁতেও ভাবিলে যে ই নিশ্চয় ইয়াত কিবা মিহলাই থৈছে, নিশ্চয় ইয়ে হয়। নোখোৱাৰ বাবে মাৰধৰ কৰিলে, তাৰপিছত ক'লে বহি খোৱা এতিয়া। অলপমান দিছিলে, তাৰপিছত বেছিকৈ দিলে, ক'লে খোৱা। যদি বেছিকৈ খায় তেতিয়া সোনকালে গম পাব যে কি আছে ইয়াত। 1 ঘণ্টা তেওঁক বহুৱাই থলে, তাৰপিছত তেওঁ সকলো কাহিনী ক'লে যে মোক নামাৰিব, সেইবাবে খোৱা নাছিলো। মই এজন সন্তক প্ৰতিজ্ঞা দিছিলো, আজি তেওঁ সফল হ'ল, মই হাৰিলো। তাৰপিছত ক'লে পলাই যোৱা ইয়াৰ পৰা। যেতিয়া আকৌ মাৰিলে তেওঁ পলাই পতং দিলে। যেতিয়া তেওঁৰ ওপৰত বিপদ আহিল, যেতিয়া ডাকুৰ পাল্লাত পৰিল, ইহঁতেতো একো নাভাবিব, গুলী মাৰি দিব। তেতিয়া মনত পেলালে তেওঁকেই। সেই তেওঁৰ নামটো জনাই নাছিলে গুৰুজনৰ, গাঁওবাসীৰহে নাম জানিছিলে তেওঁ। ক'লে হে ধান্নাৰ গুৰুদেৱ, আজি ৰক্ষা কৰা, নিশ্চয় তোমাৰ শিষ্য হ'ম। পৰমাত্মাইতো প্ৰাণ ৰক্ষা কৰিলে হয়। তেওঁ নিশ্চিত কৰিলে আজি যদি মই বাচি যাওঁ, গৈয়ে মই চৰণ চুমহে মহাপুৰুষৰ। গতিকে তাৰ পৰা পলাই গ'ল একেবাৰে স্পীডত। পৰমাত্মাৰ চৰণত আহি পৰি কান্দিব ধৰিলে। পৰমাত্মাই ক'লে শুনা, ভগৱানৰ কিবা সেৱা কৰিলানে? ক'লে আপোনাৰ ভগৱানেতো মাৰি মাৰি ক্ষীৰ খুৱালে মোক, আৰু মই আপোনাৰ শিষ্য, আপুনি মোৰ গুৰুদেৱ, মোৰ প্ৰাণ ৰক্ষা কৰিলে। তেতিয়া সেই মুলুক দাসে কি ক'লে, যেতিয়া সকলো জ্ঞানৰ সৈতে পৰিচিত হ'ল, সত্যলোকলৈ নিলে ভগৱানে আকৌ এৰিলে সেই মৰমীয়াল আত্মাক। জয় পৰে মনে साहेब नाम कबीर जपोरे मन परमेश्वर नाम कबीर। एक समय गुरु बंसी बजाई कालंदरी के तीर। एक समय गुरु बंसी बजाई कालंदरी के तीर। सुर नर मुनि जन थक गए थे वो रुक गया दरिया नीर। जयपुरे मन साहेब नाम कबीर जयपुरे मन परमेश्वर नाम कबीर। काशी तज गुरु मगहर पहुंचे दोनों दीन के पीर। काशी तज गुरु मगहर आए दोनों दीन के पीर। कोई गड्ढे कोई अग्न जरावे ढूंढा न पाया शरीर। जयपुरे मन साहेब नाम कबीर जयपुरे मन। कोई गड्ढे कोई अग्न जरावे नेक न धरते धीर। कोई गड्ढे कोई अग्न जरावे नेक न धरते धीर। 4 दाग से सतगुरु न्यारे अजर अमर शरीर। जयपुरे मन साहेब नाम कबीर। 4 दाग से सतगुरु न्यारे अजरो अमर शरीर। दास मलूक सनूक कहते हैं खोजो खसम कबीर। जयपुरे मन साहेब नाम कबीर। এতিয়া পুণ্যাত্মাসকল বেদে কয়
পৰমাত্মাই এনেকুৱা লীলা কৰে। চকুৰে দেখা মহাপুৰুষসকলে কয় কাশীত যিজন ধানক ৰূপত আহিছিলে সেই পৰমাত্মা পূৰ্ণ পৰমাত্মা সচখণ্ডত দেখাজন। তাৰপিছত ইয়াত যেতিয়া দেখিলে তেওঁৰ মহিমা গালে। আদৰণীয় নানক চাহিবদেৱক পৰমাত্মাই বেই নদী চুলতানপুৰৰ ওচৰৰে বৈছিলে, য'ত নানকদেৱে এজন নবাবৰ তাত চাকৰি কৰিছিলে আৰু পুৱাই পুৱাই স্নান কৰিবলৈ গৈছিল। তাত পৰমাত্মাক পাইছিল এজন সন্ত সাধুৰ ৰূপত। তেওঁক দুবাৰ লগ পাইছিল। তৃতীয়বাৰত তেওঁক অন্তৰ্ধান কৰিলে। নদীত ডুবি যোৱাৰ সুযোগ লৈ শৰীৰটো থৈ দিলে আপষ্ট্ৰীমত 2-3 কিলোমিটাৰ দূৰত্বত জংঘলত সুৰক্ষিতভাৱে, আৰু সেই পৰমাত্মাই আত্মা লৈ গ'ল সত্যলোকলৈ। তাৰপিছত তেওঁক তৃতীয় দিনা আকৌ এৰিলে। সেইদিনাই তেওঁ প্ৰথম উদাসী কাশীত কৰিলে। পৰমাত্মাই কৈছিলে মই বাৰাণসীত থাকো, মোৰ নাম কবীৰ আৰু কাপোৰ বোৱা মোৰ কাম। এতিয়া নানক চাহিবদেৱে ভগৱানক তাত দেখিছিলে। তেওঁ বিশ্বাস কৰিব পৰা নাছিলে পৰমাত্মা শিপিনী তাঁতী কেনেকৈ হ'ব পাৰে। যেতিয়া তেওঁ কাশীত আহি ভগৱানক দেখিলে যিজন শিপিনী ৰূপত আছিল, তেতিয়া তেওঁ কি ক'লে, এক সোৱান দুই সোৱানী नाल बल्कि भुकाई सदा बिहार और कूड़ छुरा मुठा मुर्दार ये धारणक रूप रहा करता। গুৰু গ্ৰন্থ চাহেবৰ পৃষ্ঠা নম্বৰ 24ত এই বাণী অংকিত আছে আৰু নানক চাহেবৰ এয়া প্ৰথম বাণী। मैं पथ की बिंदने करनी की कार ओ बिगड़ रूप रहा विकराल तेरा एक नाम तारे संसार में एहो आस एहे आधार। যে এই কালটো বিকৰাল, এয়াতো বিকট ৰূপ, ইয়াৰ অৱস্থা বেয়া কৰি থৈছে একালে, আৰু মই আপোনাৰ সেই সত্য নামৰ আশা কৰিছো, সেয়াই মোৰ আধাৰ, আৰু আপোনাৰ এই সত্য নামে সমগ্ৰ বিশ্ব পাৰ কৰিব। তেৰা এক নাম তাৰে সংসাৰ মে এহো আস येहो आधार मुख निंदा आख्या दिन रात पर गर्जोही नीच मनाथ काम क्रोध मन तन वसे चंडाल ये धारणक रूप रहा करतार। हाई सूरत मुलुक की वेश, हाई सूरत मुलुक की वेश ए ठगवाड़ा ठगी देश खरासी आना पोता बार ये धारणक रूप रहा करतार। যেতিয়া পৰমাত্মাক কাশীত দেখিলে নানক চাহিবদেৱে ये ठगवाड़ा ठगी देश, মৰমেৰে কৈ আছে যে ঠগবাজ, এয়া ভগৱান নিজেই বহি আছে। যাক মই সত্যলোকত দেখিছিলো তেওঁ ধানক ৰূপত ইয়াত আছে। তাৰপিছত কৈছিল 731 নম্বৰ পৃষ্ঠাত কৈছে যে नीच जात अंधला चुंदला नीच जात परदेशी मेरा खिन आवे तल जावे। 1 ছেকেণ্ডত ইয়াত আৰু 1 ছেকেণ্ডত ওপৰত পাব। अर्ता की संगत नंद करेंदा कैसे मुंडा पावे। 721 নম্বৰ পৃষ্ঠাত গুৰু গ্ৰন্থ চাহিবত লিখিছে যে एक अर्ज गुप्तम पेश तो दर कून करतार हक्का कबीर करीम तू बे परवरदिगार। যে হে সত্য কবীৰ, হক্কা কবীৰ, বে পৰৱৰদিগাৰ, আপুনিয়ে সচ্চা কৰ্তাৰ, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা আপুনি। গতিকে এই প্ৰকাৰে মহাপুৰুষসকলে পৰমাত্মাক পালে। আৰু যেনেকৈ আদৰণীয় দাদু চাহিবদেৱে যেতিয়া পৰমাত্মাক লগ পাইছিলে 7 বছৰীয়া আয়ুসত, সৰু বালক আছিলে দাদুদেৱ, পৰমাত্মাই তেওঁ সত্যলোকলৈ লৈ গৈছিল। 3 দিন 3 ৰাতি অচেতন হৈ পৰি আছিল, কোমাত আছিলে দাদু চাহেব। চাৰিওফালে হাহাকাৰ লাগিছিল। সম্পৰ্কীয়সকল একত্ৰিত হল। সকলোবোৰ বৈদ্যক জৰা ফুকা কৰা সকলক দেখুৱাই ললে, একো নহল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন। ধনঞ্জয় নাৰ্জাৰী। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট দথমা ইয়াৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজ গুৰুৰ পৰা নাম দীক্ষা লোৱাটো হ'ল 2021 2 জুন। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? এইটোৱে আমাৰ হিন্দু সমাজৰ পৰম্পৰাগত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ, বিশেষকৈ আমি বড়ো কমিউনিটিৰ হয় ন, আমাৰ বাথৌ বুলি কয়। এটি বাথৌৰ মেইন দেৱতা হয় শংকৰ ভগৱান, যিটো নেকি শিৱ।
এইটোৱেই পূজা কৰিছিলোঁ। গুৰু ধাৰণ কৰি আমি পূজা কৰিছিল। আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক সাধনা গুৰু ধাৰণ কৰি আপুনি কৰিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এইটো মানে অলপ পিছলি যাব লাগিব। মই যেতিয়া মানে গুৰু ধাৰণ কৰিলোঁ, মানে সেই গুৰু ধাৰণ কৰাৰ পৰা 5 বছৰলৈকে মই মানে বহুত কঠোৰভাৱে মানে লাগি ধৰিছোঁ। যিবোৰ অৰ্ডাৰ আছিল আমাৰ যিটো গুৰুৰ পৰা, যেনেকুৱা বিশেষকৈ আমি বিশ্বকৰ্মাৰ পৰাই আৰম্ভ হয় আমাৰটো। বিশ্বকৰ্মাৰ আৰম্ভ কৰি আমি এইটো আমাৰ আহিল দুৰ্গা পূজাৰ পিছত লক্ষী পূজা, কালী পূজা, এনেকৈ হয় মানে লাষ্ট দৌল যাত্ৰালৈকে মানে এইটো চলিয়ে থাকে আৰু চববিলাক মানে পূজা আমি মানে কৰি থাকোঁ। তাৰপিছত বেয়াহে হ'ব ধৰিছে দিনক দিনে। হস্পিটাল, মানে মনত শান্তি নাই, ঘৰলৈ মানে কিবা অশান্তি, দুখ, এইবিলাক মনত মানে উগুল-টুগুল আহি গ'ল। মই চিন্তা কৰিব ধৰিলোঁ যে 2 বছৰমানৰ পৰা মানে যিটো আমি ভাবিছিলোঁ পৰমাত্মাৰ পৰা, ভগৱানৰ পৰা বিশেষ কিবা উপায় পাম, সুখ শান্তি পাম এনেকা বুলি, কিন্তু এনেকা কৰি মানে 5 বছৰ হৈ গ'ল। তাৰপিছত 2021 1 বছৰ আগতে মোৰ মোবাইলত এইটো যিটো নেকি ভৱিষ্যতবাণী আছে ন, নষ্ট্ৰাডামাছৰ, এইটো আহি গ'ল। মই চালোঁ মানে ইয়াত নষ্ট্ৰাডামাছে কৈছে যে মানে আমাৰ ভাৰতবৰ্ষত যিটো নেকি পাঞ্জাৱ বুলি কয়, পঞ্চনদীৰ থকা এইটো ভাৰত এটা বুলি হিন্দু মহাসাগৰৰ ওচৰত ইয়াৰ মানে এটা চাইৰেন মানে জন্ম লৈছে। চাইৰেন মানে বিশ্ব মানে উদ্ধাৰকৰ্তা হ'ব। এইটো এই চাইৰেনৰ নিচিনা আৰু গোটেই পৃথিৱীত বেলেগ আৰু চন বিচাৰি নাপাব। এইটো মই চালোঁ। তাৰপিছত চোৱাৰ পিছত চাই মানে ইয়াৰ পিছতে আকৌ সৎসং আহি গ'ল মোবাইলত। সৎসংটো চাবলৈ ধৰিলোঁ। সৎসং চোৱাটো দেখিলোঁ ৰামপালজী মহাৰাজৰ মানে সৎসং হয়। মই ভাষাটোতো ইমানকৈ বুজি নাপাইছিলোঁ, মানে এনে চালোঁ তথাপি। তাৰপিছত যিমানবোৰ ভক্ত আত্মা মানে বহুত জমা হয় ইয়াত, লাখ লাখ মানুহ। মই চিন্তা কৰিলোঁ, মানে ফ'ল' কৰিলোঁ আৰু কি, অলপ মানে নুবুজিলেও অলপ চালোঁ। 2-3 দিন পিছে মানে চাই থাকিলোঁ। তাৰপিছত চাই মই 6 মাহমান পিছত আকৌ জ্ঞান গংগা কিতাপৰ কিবা পালোঁ, কিতাপ আছে বুলি আৰু কি। তাৰপিছত জ্ঞান গংগা কিতাপটো কেনেকৈ পাম, এইটো মোবাইল নাম্বাৰ দিয়া আছে। মোবাইল নম্বৰত মই কল কৰিলোঁ। কল কৰাৰ পিছত মানে গুৱাহাটীত লাগি গ'ল। গুৱাহাটীৰ পৰা মোক ক'লে মানে আপোনাক কিতাপটো লাগে নেকি বুলি। হয় লাগে, অতি দৰকাৰ বুলি। তাৰপিছত পঠাই দি আছোঁ পষ্টৰ দ্বাৰা বুলি ক'লে। তাৰপিছত পষ্টৰ দ্বাৰা কেইদিনমান পিছত আহি গ'ল। তাৰপিছত জ্ঞান গংগা কিতাপটোতো পঢ়িলোঁ। পঢ়াৰ পিছত মই মানে ইমান মনত কিবা লাগি গ'ল, মানে কান্দি দিলোঁ। আজিলৈকে ইমান অন্ধকাৰত আছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰদেৱ ভগৱান নহয়, তাৰ পৰা যে আমি মোক্ষ নাপায়, সৰ্বসুখ নাপায়, পৰমাত্মা ভগৱানটো বেলেগ, ইয়াতো উমান পালোঁ। উমান পোৱাৰ পিছত মই এনেকা লাগি গ'ল আত্মাত, মানে ইয়াত নিৰ্দেশ আছে যে এইটো ভক্তি মাৰ্গ আছে, এইটো ভক্তি মাৰ্গত যাবলৈ হ'লে মাছ, মঙহ, ডিম, তাৰপিছত নিচা বস্তু এইবিলাক বাদ দিব লাগিব বুলি। তাৰপিছত মই জ্ঞান গংগা কিতাপটো 3-4 দিনতে শেষ কৰিলোঁ। কিতাপটো পঢ়াৰ পিছত মোৰ মানে এইটো মাছ, মঙহ ইয়াৰ প্ৰতি মোৰ কিবা আহি গ'ল, ঘিণ আহি গ'ল। যিদিনাখন পঢ়াৰ শেষ হ'ল, ইয়াৰ পৰা মই মাছ, মঙহ এইবিলাক চব মানে বাদ দিলোঁ, মানে খাব নোৱাৰা হ'ল। মানে প্ৰায় নাম দীক্ষা লোৱাৰ 1 মাহ আগতে। তাৰপিছততো ঘৰত খাইছিল, খোৱাৰ পিছত মই আনি দিছিলোঁ। মই আনি দিয়াৰ পিছত এদিন একে ডাইনিঙতে খায়। এদিন মই ক'লোঁ, আৰে মই মাছ মঙহ নাখায়, আপোনালোকক মই আনি দিব লাগে, এইটো কথা হয় নেকি বুলি ক'লি আৰু খঙৰ নিচিনা হৈ গ'ল। সিদিনাখনৰ পিছত ঘৰৰ মানুহেও মাছ মঙহ এৰি দিলে। তাৰপিছত আমি কল নম্বৰৰ পৰা এইটো কেনেবাকৈ যোগাযোগ হৈ পেলাই, সেই সময়ত কৰোণা মানে কমপ্লিটলি যোৱা নাছিলে, অলপ আছিলে, তথাপি লকডাউনৰ নিচিনা হৈ আছিল। পৰমপিতা পৰমাত্মা গুৰুদেৱ চন্দ্ৰমপালজী মহাৰাজৰ দয়াত মই 2021 2 জুন তাৰিখে নাম দীক্ষা পালোঁ অনলাইনৰ দ্বাৰা, আমি ভকতমতী আৰু মই দুজনে। ছাৰ, যিহেতু আপুনি আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে আপুনি জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে, তাত আপুনি জ্ঞান প্ৰাপ্ত কৰিলে, আৰু তাৰ সেই জ্ঞানৰ দ্বাৰা আপ্লুতহে আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ আহিলে। ছাৰ, অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিলে, আপুনি সেইসকল গুৰু শৰণলৈ যাব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰুমাজৰ যি জ্ঞান আৰু আমাৰ অসমৰ যিবিলাক শ্ৰদ্ধালু তেওঁলোকৰ যি জ্ঞান, ইয়াৰ মাজত ছাৰ আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পালে আচলতে? মানে মইতো এইবিলাকৰ প্ৰতি মোৰ কিবাও নাছিলে, মই এইবিলাকতো মোৰ মোবাইলত এনেকা কোনো সৎসং, কোনো গুৰু মহাৰাজ কিবা কিবি এইবিলাক মই নাচাইছিলোঁ।
মোৰ নাইও আৰু কি আহাও নাছিলোঁ ফ'ল' কৰা নাছিলোঁ তো হঠাতে এদিনাখন মানে এইটো ভৱিষ্যবাণীৰ পৰা মই ডাইৰেক্ট কোনোবা গুৰুৰ সৎসং শুনিলোঁ বুলি ক'লে চন্দ্ৰামপালজী মহাৰাজৰ সৎসংটো জীৱনত প্ৰথম শুনিছোঁ আৰু আজি এইটো নামটো পালে বেলেগৰ লগত মই ফ'ল' কৰা নাছিলোঁ ইমানকেই মানে ধ্যানো দিয়া নাছিলোঁ বেলেগৰ প্ৰতি আৰু ছাৰ বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা ভক্তি সাধনা কৰি আপুনি ধৰ পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপোনাৰ দূৰ হ'লনে ছাৰ? হয় আগত যিবোৰ সমস্যা আছিল এইবিলাকতো চব যেনেকৈ হস্পিটালে দৌৰিব লাগিছিলে সেইটো নাইকিয়া হৈ গ'ল ঘৰত শান্তি হ'ল মনত শান্তি হ'ল আধ্যাত্মিকতাটো বুজিব পাৰিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতি কি পূৰ্ণ পৰমাত্মা কোন হয় আমি কিয় জন্ম লৈছোঁ আমাৰ কামটো কি মোক্ষটো কি বস্তু চব এতিয়াহে বুজিব পাৰিলোঁ আৰু কি আগতেতো এইবিলাক বুজা নাছিলোঁ এইটোৱে আধ্যাত্মিক লাভ হ'ল বুলি ক'ব পাৰি তাৰপিছত আৰ্থিকভাৱে লাভ হ'ল ইমান আগতে মানে টকা পইচাৰ অভাৱ হৈছিলে এতিয়াতো অভাৱ নাই বুলি ক'ব পাৰি পৰমাত্মাৰ দয়াত চলি আছে তাৰপিছত শাৰীৰিকভাৱে অলপ চলপ বেমাৰ আছিল এইবিলাকো প্ৰায় নাইকিয়া হৈ গ'ল আৰু ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে যিটো মৰা মৃতকৰ ক্ষেত্ৰত যিটো আমাৰ সমাজৰ লোকে পৰম্পৰাগতভাৱে যিবিলাক শ্ৰাদ্ধ শৰাধকে আদি কৰি যিবিলাক কৰ্মকাণ্ড কৰে এই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰা বুলি আমি শুনিছোঁ আচলতে কিয় মানা কৰে সন্ত ৰামপাল গুৰুমাজে? তাৰমানে মানা কৰাৰ কাৰণটো হ'ল মানে আমি জীৱ হয় না জীৱটো আমাৰ ভিতৰত আছে আত্মা সেইটো মানে শৰীৰটোতো মাটিৰ নিচিনা হয় যিদিনাখন মৰে আমি এইটো আত্মাটোতো লৈ গৈ ভগৱানে লৈ গ'ল তাৰপিছত আমি এইটো মাটি যিটো মানে শৰীৰ এইটোলৈ মানে অনৰ্থক খেলা কৰিব নালাগে সমাজত যিটো নেকি বহুত মানে বেয়া বুলি ক'ব পাৰিব যেনেকৈ শ্ৰাদ্ধ আমি গীতা পঢ়ি বুজিছোঁ চন্দ্ৰামপালজী মহাৰাজৰ সৎসঙৰ পৰা শুনি বুজিব পাৰিলোঁ শ্ৰাদ্ধ কৰাটোৱে ভূত পূজা হয় এইটো আমি ভগৱানক পূজা কৰিব লাগে ভূতক কিয় পূজা কৰিম এইটো হ'ল তাৰপিছত আমাৰ শ্ৰাদ্ধৰ পৰা কি হয় কি নহয় এইটো বেয়া গুণবিলাক আমি অলপ গুৰুৰ পুৰাণৰ পৰাও পালোঁ শ্ৰাদ্ধৰ ভাত খালে কিবা যদি শ্ৰাদ্ধত যোগ কৰিলে কি হয় মানুহৰ অধোগতি এইবিলাক বুজিব পাৰিলোঁ তাৰপিছত এতিয়াতো নাম দীক্ষা লোৱাৰ পিছত গুৰু মহাৰাজৰ পৰা কঠোৰ আদেশ আছে আমি এইবিলাক অনৰ্থক যি নেকি বেয়া এইবিলাক মানে আঁতৰত থাকিব লাগে এইটোৱেই আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মুখ্য উদ্দেশ্য কি আচলতে? ভাৰতবৰ্ষক নিচাযুক্ত বস্তুৰ পৰা আঁতৰত ৰখা তাৰপিছত যৌতুক প্ৰথা বন্ধ কৰা তাৰপিছত মৃতকৰ ভোজ অনৰ্থক যিটো নেকি বেয়া গুণ এইবিলাক আঁতৰ কৰা তাৰপিছত যিটো নেকি আমাৰ সমাজত এতিয়া প্ৰশাসনিকভাৱে চলি আছে বহুত বেয়া বস্তু এইটো কিবা লোৱা ঘুচ লোৱা এইটো মানে সম্পূৰ্ণকৈ নাশ কৰা চব মানুহে সমান এইটো চবকে বুজাই দিয়া আৰু লগতে আছে আমাৰ যিটো নেকি আমাৰ সমাজত যিটো শাস্ত্ৰবিধিহীন যিটো কি কৰি আছে এইটো বাদ দি বেদ গীতা এইবিলাকৰ অনুযায়ী শাস্ত্ৰবিধি অনুসৰি সৎভক্তি কৰি এইটো খালৰ লগৰ পৰা আমি মোক্ষ পাই আমাৰ নিজ স্থানত ল'বলৈ আকৌ গুচি যোৱা এইটো উদ্দেশ্য হয় আৰু ছাৰ আপুনি আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে সন্ত ৰামপাল গুৰুমাজে ভাৰতক এখন নিচামুক্ত দেশ হিচাপে গঢ়িবলৈ তেখেতে অভিযান আগবঢ়াইছে জানিব বিচাৰিছোঁ ছাৰ আপোনাৰ পৰা আপুনি পূৰ্বতে কিবা নিচা সেৱন কৰিছিল নেকি ছাৰ? হয় সঁচাকৈ মই আগতে নিচা কৰিছিলোঁ বেছি নহ'লেও এইবিলাক যিটো নিচা চলে এইটো নিচা কৰিছিল যেনিবা চাদা খোৱা তামোল অলপ চলপ খোৱা এইটো মদ খোৱা কিমান বছৰ ধৰি আপুনি সেৱন কৰিছিলে সেই নিচা? এইটোতো বেছি দিন হোৱা নাছিলে ইমান নহ'লেও অলপমান খাইছিলোঁ যেনিবা লগৰীয়াৰ লগত কিবা অকেশ্যন কিবা কিবি হ'লে এইটো খাইছিলোঁ আৰু কি তো বহুত বছৰ নহ'লেও কমচে কম 10-12 বছৰমানৰ পৰা খাইছিলোঁ এইবিলাক তামোল চাদা আৰু মদ এইবিলাক আৰু ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ প্ৰতিজন শিষ্যই মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা সেৱন কৰাতে বদ অভ্যাস ত্যাগ কৰিব পাৰে আচলতে আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তি মন্ত্ৰ প্ৰদান কৰে আপোনালোকক যাৰ বাবে নেকি আপোনালোকে সহজভাৱে এৰিবলৈ সক্ষম হয়? এইটোৱে মোৰ বোধ হিচাপে মই বুজা হিচাপে মই এইটোৱে ভাবোঁ যে মানে চন্দ্ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত যিটো নেকি মন্ত্ৰ দিয়ে এইটো মন্ত্ৰ শক্তিৰ কাৰণে বোধ হয় এইটো নিচাটো এৰিব পাৰে
চন্দ্ৰমপালজী মহাৰাজে যিটো নেকি ভক্তি দিয়ে এইটো শাস্ত্ৰ অনুকূল বেদ গীতা পুৰাণ খুৰাণ বাইবেল আদি যিবোৰ পবিত্ৰ ধৰ্মশাস্ত্ৰবোৰত যিটো নেকি বিধি ইয়াৰ অনুকূল শাস্ত্ৰ অনুকূল হিচাপে যিটো ভক্তি দিয়ে ইয়াৰ ফলত মন্ত্ৰ শক্তি আমাৰ শক্তিশালী বুলি ক'ব লাগিব। ইয়াৰ কাৰণে আমি নিচা আৰু যিটো নেকি মাছ মঙহ এইবিলাক এৰিব পাৰে বুলি মই জানো। আৰু এষাৰ কথা জানিব বিচাৰিছোঁ ছাৰ, যিহেতু আমি মানে আমাৰ ভাৰতবৰ্ষত যিবিলাক আধ্যাত্মিক গুৰু আছে তেওঁলোকৰ যেতিয়া প্ৰবচনবিলাক শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ। কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে কবি চাহেবক পৰমাত্মা বুলি তেখেতে ভক্তিবিধি প্ৰদান কৰে। এই ক্ষেত্ৰত ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে যে প্ৰকৃততে কবিদেৱ পৰমাত্মা কিবা প্ৰমাণ আছেনে সৎগ্ৰন্থত? কবিৰদেৱ পৰমাত্মা বুলিতো বেদ গীতা পুৰাণ খুৰাণ এই সকলো শাস্ত্ৰতে প্ৰমাণ আছে কবিৰদেৱে ভগৱান বুলি। যিটো নেকি বেদত গীতাত লিখা আছে অধ্যায় 17 23 নম্বৰ শ্লোকত অং তৎসৎ যিটো নেকি সচিদানন্দ ঘন ব্ৰহ্মৰ 3টা মন্ত্ৰ যিটো নেকি মন্ত্ৰ জপ কৰাৰ পিছত আপুনি সৎলোক পাবলৈ সক্ষম হ'ব। চব প্ৰমাণ আছে কবিৰ পৰমাত্মা কবিৰ অংগ ঋষি কবিৰ ব্ৰহ্মা ঋষি যিটো নেকি ভাৱনাশক বন্ধন যিটো নেকি খালৰ বন্ধন ইয়াৰ পৰা মুক্তিদাতা হয়। এইবিলাক চালোঁ আমি বহুতো চালোঁ। এইবিলাকৰ পৰা প্ৰমাণ পাই গুৰু গ্ৰন্থ চাহিবৰ পৰাও আমি প্ৰমাণ পাওঁ হাক্কা কবিৰ বুলি। আৰু বাইবেলতো লিখা আছে মই দেখা পাইছোঁ কবিৰ বুলি লিখা আছে কবিৰ অলমাইটি গড বুলি এইটো। তাৰপিছত পুৰাণতো মানে যিটো ইংগিত পূৰ্ণ পৰমাত্মা কবিৰ ইয়াৰ বহুত আছে সৃষ্টি ৰচনাৰ কথা আছে এইটোৱে। ছাৰ আজি যিহেতু আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে, আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে আপুনি ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে আপুনি লাভ পাইছে, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে লাভ পাব পাৰে? মই সৰ্ব মানৱ জাতিক এইটোৱে প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে আপোনালোকে অতি সোনকালে চন্দ্ৰমপালজী মহাৰাজৰ নাম দীক্ষা লৈ নিজৰ যিটো নেকি জীৱ এইটো কল্যাণ কৰক আৰু এই সংসাৰত সৰ্বসুখ পাবলৈ সক্ষম হওক। তাৰপিছত সদলোক যিটো নকয় না য'ত মানে জন্ম মৰণ নাই সৰ্বসুখ আছে দুখ নাই সুখসাগৰ ইয়াত মানে আমাৰ নিষ্ঠান আছিল। এইটো চন্দ্ৰমপালজী মহাৰাজৰ সৎসঙৰ পৰা আমি জানো, আপোনালোকেও জানিব। ইয়ালৈ যোৱাৰ নেকি যি বাট এইটো আপোনালোকে নাম দীক্ষা লৈ হুকুম কৰি লওক। যিটো নেকি আগত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সাধনা কৰাত যি মানে উচুকি আছিল চব পিনে মানে বেমেজালি আছিলে শাৰীৰিকভাৱে আৰ্থিকভাৱে আধ্যাত্মিকভাৱে বা মনলৈ অলপ অশান্তি আছিল, ঘৰলৈ পাৰিবাৰিক হাই কাজিয়া হৈছিল কথা নুবুজাৰ কাৰণে। এইটো যদি এতিয়া চন্দ্ৰমপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সম্পূৰ্ণকৈ নাইকিয়া হৈ গ'ল। তাৰপিছত আধ্যাত্মিক লাভ হ'ল, শাৰীৰিকভাৱে লাভ হ'ল। মই যেনেকৈ লাভ পাইছোঁ আপোনালোকেও লাভ পাব বুলি মই আপোনালোকলৈ বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ যে আহক আপোনালোকেও চন্দ্ৰমপালজী মহাৰাজৰ জ্ঞান গংগা পুথিখন পঢ়ক। তাৰপিছত চন্দ্ৰমপালজী মহাৰাজৰ সৎসং নেকি যিটো সাধনা চেনেলত 7:30 হয় এইটো চাওক, আপোনালোকে এবাৰ হ'লেও চাওক, বুজিবলৈ চেষ্টা কৰক। এইটোৱে আপোনালোকলৈ বিনম্ৰ প্ৰাৰ্থনা থাকিল। আৰু যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সন্ত ৰামপাল গুৰুমাজৰ পৰা, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? নাম দীক্ষা ল'বলৈ হ'লে জ্ঞান গংগা কিতাপখনৰ যিটো নেকি মোবাইল নাম্বাৰ আছে ইয়াত কল কৰক। চন্দ্ৰমপালজী মহাৰাজৰ সৎসং যিটো নেকি সাধনা চেনেলত 7:30 হয় আবেলি, ইয়াত মানে নাম্বাৰ ওলাই থাকে তললৈ, এইটো তলত নাম্বাৰটো ডাইল কৰিলে আপুনি যিকোনো প্ৰকাৰে আপোনাৰ ওচৰলৈ আপোনালোকলৈ ফোন আহিব। ইয়াৰ পৰা আপোনালোকে কনফাৰ্ম কৰিব পাৰিব ক'ত নাম দীক্ষা পায়। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।